বাহাদুরের শক্তি আছে বুলি জানিলে কি কৰি চকুৰ আগতে দেখিছা ভীষ্ম গৈছে দ্ৰোণ গৈছে প্রবেশিলা সভা মাজে দেৱ সৃষ্টি বৰ্তমান উপস্থিত আছো পাৰিজাত প্ৰাথমিক শাখা নামঘৰত যেহেতু ভাওনা কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু যেহেতু মই ইয়াৰ বৰ্তমান নামঘৰতে উপস্থিত আছো আৰু ভাওনাৰ এজন হৈছে সভাপতি যেহেতু ভাওনা কৰ্মশালা চলি আছে 8 দিনীয়া নহয় জানো 8 দিনীয়া পাৰিজাত প্ৰাথমিক শাখা নামঘৰত আৰু যেহেতু ভাওনা বুলি ক'লে এতিয়া বিশেষকৈ নতুন নৱপ্ৰজন্ম মানে আঁকোৱালি লৈছে যেহেতু আমাৰ শংকৰদেৱে নিজৰ অৱদান হ'ব নহয় জানো সেই ভাওনা বিষয়ে কি ক'ব চাওক যদিও বৰ্তমান যুৱ প্ৰজন্ম আমাৰ সমাজখনে বিশৃংখল বুলি কয় কিন্তু আমি এই মণিকূট নাট্যগোষ্ঠী আমি তৰাণী এই অঞ্চলটোত ভাওনা যোগেদি কিদৰে ল'ৰা ছোৱালীবিলাকক গুৰুজনাৰ ধৰ্মৰ প্ৰতি কিদৰে আকৰ্ষিত কৰিব পাৰি তাক আমি প্ৰাণপণে চেষ্টা কৰিছোঁ আৰু সেইবাবে আমি এই বৰ্ষ আমাৰ 3য় বৰ্ষৰ কৰ্মশালা আমি ইয়াৰ আগতে 2টা বৰ্ষ আমি কৰ্মশালা কৰিছিলোঁ কিন্তু আমাৰ 3য় বৰ্ষত আমি কি হ'ল এইবাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ আমি ভাবিছোঁ যে গৰমৰ বন্ধৰ দিনকেইটাত আমাৰ যিসকলে স্থানীয় কণমানি ল'ৰা ছোৱালী সিহঁতসকল গুৰুজনাৰ ধৰ্মৰ প্ৰতি ভাওনাৰ প্ৰতি কিছু আমি আভাস দিবৰ কাৰণে মানে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ তাৰ বাবে আমি দুজন মুখ্য প্ৰশিক্ষক ৰাখিছিলোঁ এজন হ'ল আমাৰ স্থানীয় স্বনামধন্য সুলেধৰ গগৈ ছাৰ আৰু লগতে আমাৰ যোৰহাটৰ সকলোৱে চিৰপৰিচিত দীপেন দত্ত ছাৰ আৰু আমাৰ মাজতে আজি আহি উপস্থিত হৈছে আমাৰ সহ প্ৰশিক্ষক হিচাপে জিন্তু গগৈ যোৰহাটৰে চৰাবী তেওঁ সকলোৰে আমাৰ এটাই লক্ষ্য মূল উদ্দেশ্য হ'ল কি শিক্ষা জগতখনৰ লগতে সাংস্কৃতিক জগতখনক লগতে গুৰুজনাৰ আমি কেনেকৈনো ধৰ্মৰ প্ৰতি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰি ইয়াৰ আমাৰ একমাত্ৰ লক্ষ্য সেই বুলিয়ে মানে এই কৰ্মশালা আৰু বিশেষকৈ আপুনি যোৰহাটৰ নহয় জানো আপুনি কৈ দিয়ক কিবা এটা এই মণিকূট নাট্যগোষ্ঠীৰ লগত মই আজি বহুত দিনৰ পৰাই জড়িত তেওঁলোকৰ দলৰ হৈ মই অভিনয় কৰি আহিছোঁ আৰু আমাৰ মণিকূট নাট্যগোষ্ঠী প্ৰতিযোগিতাৰ ভাওনাতে হওক আমি বিভিন্ন স্থানত প্ৰতিযোগিতা কৰি আমি সফলো হৈছোঁ আৰু নিজেও আমি সফল হৈছোঁ আৰু এই মণিকূট নাট্যগোষ্ঠীৰ লগত জড়িত থকাৰ বাবেই এওঁলোকে মোক নিমন্ত্ৰণ কৰিছিলে গতিকে আজি আহি ওলালোহি ল'ৰাবিলাকক আমাৰ মোৰ গুৰু যি আমাৰ সত্ৰীয়াৰ সম্ৰাটে তেওঁ আমাৰ সুলেধৰ গগৈ ছাৰ তেওঁলোকে অলৰেডি আজি 6 দিন হ'ল সেই 6 দিনত তেওঁলোকক নৱপ্ৰজন্মক যিখিনি আমাৰ আধ্যাত্মিক যিখিনি ভাওনাৰ অভিনয় হওক আজি তাল মান জ্ঞান সকলোখিনি তেওঁলোকক লিখিতভাৱে দিয়া হৈছে আৰু আমিও আজি আহিলোঁ ময়ো যিমানখিনি পাৰোঁ তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছোঁ মই জ্যেষ্ঠসকলৰ পৰা যিখিনি শিকি আছোঁ আজি ইমান দিনে ভাওনাৰ লগত জড়িত মই নিজে যিখিনি শিকি আছোঁ নৱপ্ৰজন্মক শিকাবলৈ চেষ্টা কৰিছোঁ আজি আহি ভাল লাগিল সঁচাকৈ ল'ৰাখিনিয়ে পাৰিছে আৰু বহুত তেওঁলোকক টান প্ৰৱেশ ভংগী দিয়া হৈছে তেওঁলোকে শিকিবলৈ চেষ্টা কৰিছে পাৰিছে আৰু ইয়াৰ আৰু 3 দিনৰ পিছতেই কমলাভাগী আমাৰ সামৰণি পৰিব আৰু ঠিক তেনেকৈ বিভিন্ন অসমৰ উজনি অসমত বেছি হৈছে উজনি অসমৰ বিভিন্ন জেগাত এনেদৰে যি কৰ্মশালা হৈছে এই কৰ্মশালাৰ যোগেদি আমাৰ নৱপ্ৰজন্মক যি আধ্যাত্মিক গুৰুজনাৰ যি গুৰু সংস্কৃতি আমি জীয়াই ৰখাৰ যি আধ্যাত্মিক চেতনা তেওঁলোকক আমি দিবলৈ চেষ্টা কৰিছোঁ ঠিক তেওঁলোকেও আগবাঢ়ি আহিছে লৈছে আৰু এই এটা কাৰণেই ভাল লাগিছে বিভিন্ন জেগাতে কৰ্মশালা হৈছে কিন্তু বহুত স্থানত আমাৰ মাচুল ধাৰ্য কৰি দিয়া হৈছে
কিন্তু এই কৰ্মশালাভাগী আমাৰ মণিকূটে যিটো কৰ্মশালাভাগী আয়োজন কৰিছে ইয়াত সম্পূৰ্ণ বিনামূলীয়া বিনামূলীয়া। আৰু ইয়াতে আমাৰ 110জন ল'ৰা ছোৱালী জড়িত হৈছে আৰু শিকিবলৈ আহিছে, আগ্ৰহী হৈছে আৰু ইয়াত এই অঞ্চলৰ অভিভাৱকসকলেও আমাক যথেষ্টভাৱে সহায় কৰা মই দেখিছোঁ, ভাল লাগিছে। আৰু এই যি আমাৰ ভাওনাৰ ধাৰা, এই ভাওনাৰ ধাৰা যাতে এই গুৰুজনাৰ যি অৱদান সেইটো আমি জীয়াই ৰাখোঁ, কাৰণ আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে আমি অসমীয়া জাতি জীয়াই থাকিলেহে আমাৰ ভাওনা জীয়াই থাকিব। অসমীয়া জাতিটো জীয়াই থাকিব কাৰণে গুৰুজনাই যি আমাৰ সমন্বয় ক্ষেত্ৰখন বান্ধি থৈ গ'ল, যিডাল এনাজৰীৰে আমাক বান্ধি থৈ গ'ল, সেইডাল যাতে আমি আৰু নিচিগে তাৰ কাৰণে আমি এই উঠি অহা নৱপ্ৰজন্মক এই ভাৱধাৰা বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ এই কৰ্মশালাভাগী 8 দিনীয়া আয়োজন কৰিছে, কিন্তু এই 8 দিনত 14 দিনত এই এখনি কৰ্মশালাত শিক্ষাদান সম্পূৰ্ণ ভাওনাৰ যিখিনি শিক্ষাদান শেষ নহয়, কিন্তু তথাপিতো ঠিক খুব ৰাপকৈ হ'লেও আমি যিখিনি জানো তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে শিকিছে, ভাল লাগিছে। আৰু এই গুৰুৰ যি অৱদান আমি জীয়াই ৰখাৰ যি প্ৰয়াস সাৰ্থক হ'ব বুলি আশা কৰি মই দুআষাৰ কৈ সামৰিছোঁ। বহুত ভাল লাগিলে। এইফালে আমাৰ চুলেধৰ ছাৰ আছে, চুলেধৰ ছাৰ কিবা কৈ দিয়ক। মই বিশেষকৈ একো নকওঁ। আপোনালোকে দেখিছে এই নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিক শিক্ষাটো দিবৰ কাৰণে মণিকূট নাট্যগোষ্ঠীয়ে যিটো অহোপুৰুষাৰ্থ চেষ্টা কৰিছে তাক মই সঁচাকৈ প্ৰশংসা কৰিছোঁ। আজি মণিকূট নাট্যগোষ্ঠীৰ সদস্যসকল অকল তৰাণী অঞ্চলতে নহয়, সুদূৰ যোৰহাটৰ পৰা মেৰাপানী দৈয়াং অঞ্চলত সকলো সদস্য ইয়াত আছে। আজি এটাই প্ৰমাণ, যোৰহাটৰ পৰা আহি আজি তেওঁলোকে এই বিনামূলীয়া শিক্ষাদানত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিছেহি। মই এইটোৱে ক'ব বিচাৰিম, আজি যুৱ প্ৰজন্ম উশৃংখল হোৱাৰ কাৰণ অন্য নহয়, আমি অভিভাৱকসকলে আমি নিৰ্দিষ্ট স্থান দিব পৰা নাই, নিৰ্দিষ্ট মঞ্চ দিব পৰা নাই। মোৰ বিশ্বাস, আমি বিশ্বাস কৰিছোঁ গুৰু সংস্কৃতিয়ে নৱপ্ৰজন্মক উশৃংখলতাৰ পৰা ৰক্ষা কৰিব। তাৰে প্ৰমাণ আজি দেখিলে 110জন 20জনে আছে, কিন্তু ইয়াত 10জনে সম্পূৰ্ণ পূৰ্ণাংগ কৰিছে। এইসকল ইমানবোৰ ল'ৰা ছোৱালী যে ইয়ালৈ ওলাই আহিছে, আমাৰ অকল দৈয়াং অঞ্চলটোতে 12টা হৈছে কৰ্মশালা, এটা দুটা নহয় 12টা, তাৰে এইটোত 120জন, বাকী সকলোতো কম নহয়। সেইকাৰণে কৈছোঁ যে গুৰু সংস্কৃতিক আমি ধৰি ৰাখিব পাৰিলেই আমাৰ যুৱসকল উশৃংখল নহয় আকৌ আমাৰ সমাজলৈ আহিব। আমি সকলোৱে কৈহে আছোঁ যুৱক উশৃংখল হৈছে, যুৱ সমাজ উশৃংখল, কিন্তু তাৰ হাতে কামে আমি কোনো লোৱা নাই। সেইকাৰণে মণিকূট নাট্যগোষ্ঠীয়ে চিন্তা চৰ্চা কৰি হাতে কামে লৈ দেখুৱাইছে। সেই প্ৰয়াসতে মই মণিকূট নাট্যগোষ্ঠীক অশেষ ধন্যবাদ দিলোঁ। আৰু আমাক এই চেনেলটোৰ দ্বাৰা যিখিনি আগবঢ়াই নিবলৈ অহাৰ কাৰণে আমি এই চেনেলটোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ নকওঁ, আমি সামৰণি অনুষ্ঠানত অলপমান দীঘলকৈ ক'ম। ইয়াকে কৈ সকলো ছাত্ৰ ছাত্ৰী, অসমৰ ছাত্ৰ ছাত্ৰীসকল বা উঠি অহা প্ৰজন্মসকল আগবাঢ়ক, শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ক, আমি তাৰ কামনা কৰিছোঁ। মানে এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানে এচাম মাক দেউতাকে মানে এই বছৰটো দেখিছোঁ ইয়াৰ নামঘৰতে বহুত ছাত্ৰ ছাত্ৰী যিহেতু ভাওনা মানে কৰ্মশালাত আহিছে। যোৱা বছৰত তেনেকৈ মই দেখিছোঁ, নাম নকওঁ, যিহেতু অভিভাৱকসকল যোৱা নাছিলে মানে কৰ্মশালাত, মানে শিশুটিয়ে কি শিকিছে দায়িত্ব নহয় জানো অভিভাৱকসকলৰ, মানে ডিস্কো ডান্সবিলাক কিছুমান মাক দেউতাকে বেছি ল'ব বিচাৰে। সেই প্ৰসংগত কি ক'ব আপুনি? কথাটো মই এনেকৈয়ে ক'ম, মই পশ্চিমীয়া সংস্কৃতি বেয়া বুলি নকওঁ, হয় কিন্তু পশ্চিমীয়া সংস্কৃতিটো আমি কোনে গ্ৰহণ কৰিব নালাগে। উদাহৰণস্বৰূপে আমাৰ মৌজনী পেচাব কৰা জেগাডোখৰত কৰেগৈ, কিন্তু পেচাব মানে মানুহৰ শাৰীৰিক আটাইতকৈ উত্তম বস্তু মানে যিটো বিজ্ঞানেও ঢুকি পৰে। সেইকাৰণে মই পশ্চিমীয়া সংস্কৃতি বেয়া বুলি নকওঁ, তাৰ পৰা যিটো ভাল বস্তু আছে সেইটো লওক। আজি আপোনাকে ক'লো, আপুনি আজি নিজে দেখিলে অভিভাৱকসকল কেনেকৈ বহি আছে, যদি দেখুৱাই দিয়ে অভিভাৱকসকল বহি আছে, ছাত্ৰ ছাত্ৰীক আগবঢ়াই দিয়াৰ কাৰণে আহিছে। আমি সেইকাৰণে এই ক্ষেত্ৰত এটা কথাই ক'ম, আমি সচেতন হ'বলৈ প্ৰথমতে অভিভাৱক আজি সেইকাৰণে এই চেনেলৰ দ্বাৰাই দেখুৱাই দিছোঁ যে অভিভাৱক যেতিয়ালৈকে সচেতন নহয় তেতিয়ালৈকে আমি ভবা সমাজখন
আৰু চিঞৰি বাখৰি থাকিলেও নাপাম। মানে এনেকুৱা কথা হয়, এতিয়া যিহেতু আমাৰ শংকৰদেৱে দি যোৱা অৱদান, যিহেতু ভাওনা নাটসমূহ যদি সৰু সৰু ল'ৰা ছোৱালীসকলে আঁকোৱালি লয়, তেতিয়া মানে সিহঁতসকলৰ মানে যিটো নম্ৰ ভদ্ৰ সকলোখিনি আগবাঢ়ি যাব। একদম এশভাগৰ সত্য, শুদ্ধ কথা। শুদ্ধ কথা আচলতে দিয়া নাই। আপুনি ঠিকেই কৈছে। হয়, আমাৰ এই ভাওনাৰ সংস্কৃতিয়ে আমাক কিমান কি কৰিছে আমি একচুৱেলি ভাওনাৰ অভিনয় কৰি থকাখিনি আমি জানো। আমাৰ চেমনীয়া চামৰ ধৰি আমাৰ পৰ্যায়লৈকে গৈছোঁ, আজিও আমি অভিনয় কৰি আছোঁ। কিন্তু এই ভাওনা সংস্কৃতিত যোন জড়িত হয়, যিসকল জড়িত হয় সেইসকল কিন্তু এনেকুৱা এটা পৰ্যায়লৈ যায়, কোনোৱে বেয়া কাম কৰি আছিলে, কোনোৱে কিন্তু বেয়া কাম এটা কৰিবলৈ সাহসটো তেওঁ নাহে। মানে এনেকুৱা হয় দেই, এতিয়া ধৰি লওক মানে সৰু শিশুটোৱে নামঘৰলৈ গ'লে চুৰি এযোৰ পিন্ধি যাব লাগে বুলি সেই সৰু শিশুটোৱে গম পাব, কিন্তু ডিস্ক'সমূহ বেয়া বুলি ক'বলৈ যোৱা নাই। মানে সেই ডিস্ক'সমূহ যিবিলাকে মানে আঁকোৱালি লৈছে বা ভাওনাৰ লগত তাৰ মাজত এটা ডিফাৰেঞ্চ আছে। আজি ডিস্কো ডান্সসমূহ যিসকলে কৰে সিহঁতসকলে কিন্তু ধুতি পাঞ্জাৱী কথা ইমান নাভাবিব পাৰে। আজি শিশুটিয়ে যেনেকৈ মানে নামঘৰলৈ আহিলে ধুতিযোৰ পিন্ধি আহিব লাগে, মানে পৰম্পৰা আজি আমাৰ সাংস্কৃতিকটো জীয়াই ৰাখিব বুলি মানে আমি ভাবোঁ, নহয় জানো? মানে ভদ্ৰ নম্ৰ মাক দেউতাকক কেনেকৈ ব্যৱহাৰ মানে কৰিব লাগে, যিখিনি মানে সাম্য জ্ঞানখিনি এই শিশুটিৰ গাত দেখা পোৱা যায়। মানে আমাৰ অসমীয়া যি সংস্কৃতি, আমাৰ শংকৰদেৱে দি যোৱা অৱদানসমূহ যদি প্ৰত্যেকটো শিশুৱে যদি আঁকোৱালি লয়, মই ভাবোঁ আমাৰ যি অসমত হৈ যোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ সেইবিলাক সোনকালে নাইকিয়া হ'ব বুলি মই ভাবোঁ। কাৰণ ভদ্ৰ হ'ব, নম্ৰ হ'ব, নহয় জানো শিশুটি? মানে সকলো শিশুটি মাক বাপেকে আমাৰ শংকৰদেৱে দি যোৱা অৱদানসমূহ শিকাওক আৰু প্ৰত্যেকটো দিশতে আগুৱাই যাব লাগে। আজি সেইকাৰণে আমি অতীৱ প্ৰয়োজন হৈছে কাৰণে আজি মণিকূট নাট্যগোষ্ঠীৰ শিশুসকলক এই মঞ্চটো প্ৰস্তুত কৰি দিছে। নহ'লে বহুত দৰে নিজকে লৈ কৰি আছে। আমি প্ৰজন্মক উলিয়াই আনিবই লাগিব, তাৰে এটা প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আৰু এইখিনিতে এতিয়া মুকুন্দ দাই যিহেতু ভাওনাৰ লগত বহু বছৰৰ পৰা জড়িত আৰু যিহেতু প্ৰতিযোগিতা সময়তো মানে এতিয়া মুকুন্দ ছাৰে যিহেতু শিশুসকলক শিকাই প্ৰশিক্ষক বুলি ক'ব লাগিব, এতিয়া আপুনি এটা ভাওনা সংগ্ৰহ কৰিব লাগিব। ভাল হৈছে। তাৰ আগতে মই আৰু এটা কথা কৈ লওঁ, 2018 চনতে আমি মণিকূট নাট্যগোষ্ঠীৰ দলটো খুলিলোঁ, কষ্টৰ মাজতে খুলিলোঁ। সেই সময়তে আমি নাম ল'বই লাগিব মহেশ বৰা ছাৰ। তেখেতক আমি পোনপ্ৰথমে তেখেতৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ মানে ভাওনাৰ বিষয়ে। তাৰপিছতে সেই কৰ্মশালা আজি আমাৰ মণিকূট নাট্যগোষ্ঠী এতিয়া ক'বলৈ সঁচা কথা ক'বলৈ গ'লে এই গোটেই অঞ্চলটোত আমাৰ মানে এই পাহাৰৰ দাঁতি কাষৰীয়া এই অঞ্চলটোৰ পৰা আমাৰ এটাই দল, সেইটো মণিকূট নাট্যগোষ্ঠী, যি আমি আজি যিকোনো মানে আজি ধৰক লখিমপুৰ হওক বা আজি ধেমাজি হওক আমি প্ৰতিযোগিতা কৰিছোঁগৈ, তাতো আমি পুৰস্কাৰ পাইছোঁ, যোৰহাট তেনেকৈ পুৰস্কাৰ পাইছোঁ। আৰু সেইটোৱেদি মানে এই অঞ্চলটোলৈ বহু আজি আমাৰ মাজত যিসকল ভাৱৰীয়াত আমি হয়তো কেতিয়াও ঢুকি নাপালোহেঁতেন। আজি মহেশ বৰা ছাৰ, ভূপেন দত্ত ছাৰ বা আজি সহযোগী প্ৰায় আমাৰ লগত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠত্ববাৰ বহুতো বহুবাৰ কৰিছে। এইদৰে আমাৰ মানে দলটি খোলা প্ৰথম আমাৰ নাট্যদলেই হ'ল মণিকূট নাট্যগোষ্ঠী এই অঞ্চলৰ। সেইটো মানে আমি সগৌৰৱে ক'ব পাৰোঁ নে কি ছাৰ? এতিয়া মানে আৰু সংগ্ৰামটো কি ক'ম তথাপিও এটা সকলো প্ৰতিযোগিতাই কোৱা সেইটো বেছি ভাল। মই সপোনিটোৱে কৈছোঁ বাৰু, সপোনি বাধা দিব। চকুৰ আগতে দেখিছা কৃষ্ণ গৈছে, ৰুণ গৈছে, কৰ্ণ পলাইছে, বাধা দিবৰ শক্তি নাই, বাধা দিবৰ শক্তি নাই। উন্মাদ এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম, এতিয়াও বিশ্বাস আছে কুৰুকুলৰ বিজয়। প্ৰলাপ 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 তেজৰ পিৰলি থাকে মানে দুৰ্যোধনে থাকিব। যিদিনা তেজ পৰিব, গোট মাৰিব, তন্তনে শিৰ কুচু খাই বিধ গুণৰ থুতৰ আগত ওলমি পৰিব। সেইদিনা এই প্ৰলাপ, এই উন্মাদন থাকিব, দুৰ্যোধন থাকিব। মাজতে মানে
যিহেতু সাজু হৈও থকা হয় হয় ধন্যবাদ এতিয়া মানে আৰু এটা কথা মই সুধিব বিচাৰোঁ দেই মানে যিহেতু আমি ছ'চিয়েল মিডিয়াৰ লগত মানে যিহেতু বৰ্তমান আছোঁ ন ছ'চিয়েল মিডিয়াত মানে মানে ভাওনাসমূহৰ যিটো দিয়ে মাইক যিহেতু এতিয়া বৰ্তমান সময়ত বোৱাৰীসকলে ভাওনা যেতিয়া অভিনয় কৰে ন তাত মানে কিছুমানে কমেণ্ট কৰে যে বোৱাৰীসকলে মানে কেতিয়াও ভাওনা ল'ব নালাগে বা এনেকৈ দৈত্য সাজত থকাটো মানে প্ৰায় একাংশ মানুহে কমেণ্ট কৰে ছ'চিয়েল মিডিয়াত সেই কমেণ্টসমূহত মানে যিহেতু ভাওনা মানে বোৱাৰীসকলে চুৰিয়া পিন্ধি বা এনেকৈ দৈত্য ভাও ল'ব পাৰে নে নহয় আপোনাৰ মতে কি হয় মই ভাবোঁ আজি যেতিয়া ভাওনা আমি এতিয়া সেই ভাওনাৰ ল'ব পাৰে এই মহিলাসকলে বিশেষকৈ মই ছোৱালীৰ কথা কোৱা নাই সৰু সেইটো বিষয়ত ক'বলৈ আমি ইমান যোগ্যতা হোৱা নাই কাৰণ যদি কওঁ আমি নোৱাৰে কিয় নোৱাৰে বা যদি পাৰে কিয় পাৰে এই কথাৰ মাজতে প্ৰশ্ন হৈ গৈছে আৰু মানে ইতিমধ্যে ভাওনাৰ প্ৰতিযোগিতাও তেওঁলোকে কোনো ঠাইত পতা দেখা গৈছে ভাওনাৰ মানে মহিলাৰ ভাওনাৰ প্ৰতিযোগিতা কিন্তু এইখিনি ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলতো তেওঁলোক অকণমান সহায় কৰিছে জ্যেষ্ঠৰ যিসকলে সহায় কৰিছে তো অকণমান গুণীমানি ভাওনাৰ লগত ভালদৰে জড়িত থকা মানুহেতো তেওঁলোকক সহায় কৰিছে গতিকে সেই যিসকলে সহায় কৰিছে সেইসকলে যদি সহায় নকৰিলে তেওঁলোকেতো ভাওনা কৰিব নোৱাৰে গতিকে সেই সহায় কৰা মানুহকেইজনতো বহুত ভাওনাৰ লগত ভাওনা জ্ঞান থকা শ্ৰেষ্ঠ মানুহ গতিকে সেইকেইজনেই যেতিয়া ভাওনাখন বাধা দিয়া নাই আমি ক্ষুদ্ৰ মনুষ্য আমি সামান্য এজন অভিনেতাই এই মহিলা ভাওনা কৰিব পাৰে নোৱাৰে এই ক্ষেত্ৰত আমি ক'বলৈ অলপ অসুবিধা হৈ যায় বহুত ভাল লাগিলে আপোনালোকে যিহেতু ইমানখিনি বুজাই দিলে আৰু যিহেতু মানে ছ'চিয়েল মিডিয়াত একাংশ মানুহে বহুত ভাল বেয়া কমেণ্টছো কৰে ছ'চিয়েল মিডিয়াৰ দিশটো এনেকুৱা মানে ছ'চিয়েল মিডিয়াৰ দিশত এনেকুৱা হৈছে যে ভালখিনি মানুহে আঁকোৱালি নলয় আজি ধৰি লওক এই ভিডিঅ'টো দেই কিমানখিনি মানুহলৈ যায় বা কিমানখিনি আঁকোৱালি লয় সেইটো বৰ্তমান মই ক'ব নাযাওঁ কিন্তু একাংশ আজিকালি ছ'চিয়েল মিডিয়াত মানে যিহেতু অশালীন মন্তব্য আৰু অশ্লীল ভিডিঅ'সমূহ বেছি মানুহে আঁকোৱালি লৈছে মানে যিহেতু ভাওনা হৈছে আমাৰ অসমীয়া পৰম্পৰা সংস্কৃতি আমাৰ যিহেতু তেজত আছে আমাৰ মানে শংকৰদেৱে দি যোৱা অৱদান সেই অৱদানসমূহ মানুহবিলাকে মানে কাৰণ ছ'চিয়েল মিডিয়াৰ দিশটো এনেকুৱা আগবাঢ়িছে যে আপুনি ছ'চিয়েল মিডিয়াতহে আপুনি এটা স্থান পাবগৈ পাৰে আপোনাৰ প্ৰতিভাসমূহ মই এইখিনিতে ছ'চিয়েল মিডিয়ালৈ কোৱালৈ কৈছোঁ আজি ছ'চিয়েল মিডিয়াতে হওক ফেচবুকতে হওক এনেকুৱা ক্ষেত্ৰতেহে আমি যিখিনি আমাৰ ইজনে সিজনক বেয়া দেখা ইজনে সিজনক কমেণ্ট কৰা বেয়া কমেণ্ট কৰা এনেকুৱা ধৰণৰ যি প্ৰচেছ চলি আছে এতিয়া আমাৰ এই ভাওনা সংস্কৃতিত সেই ক্ষেত্ৰত মই ভাবোঁ এই যোনে কমেণ্ট কৰে বেয়া কমেণ্ট কৰিছে যোনে তাক বেয়াকৈ কৈছে সি কিন্তু আমাৰ নিজৰ মাজতে পৰে মানে কেলৈ যেনে কোনো কথা আছে ওপৰলৈ যদি থুৰ ফুলত তোমাৰ নিজৰ গাতে পৰে এই ঠিক তেনেকুৱা ধৰণৰ কথা কাৰণে আমি তাক সেই কমেণ্টটো যদি ৰাজহুৱাভাৱে ছ'চিয়েল মিডিয়াত নিদি তাক যদি আমি পাৰ্চনেলি ফোন কৰি যদি কওঁ যে তই এইটো কাম নকৰিবি তোৰ এইটো কাম বেয়া হৈছে গতিকে এইটো কাম কৰিলে কিন্তু যেতিয়া আমি ছ'চিয়েল মিডিয়াৰ যোগে যদি কাৰোবাক প্ৰত্যুত্তৰ দিবলৈ যাওঁ কিন্তু এইটো ছবি দেখে সৰুৰ পৰা ডাঙৰলৈকে ছবি দেখে তেতিয়া কি হ'ল আমাৰ ভাওনা সংস্কৃতিৰ মাজত যে এনেকুৱা এটা বিশৃংখল হৈ আছে এইটো ওলাই পৰে মই ভাবোঁ এইকাৰণে কোনোবাই যদি কাৰোবাক ক'বলগীয়া আছে যে কিবা তুমি এইটো কাম নকৰিবা তুমি কোনোবাই এইটো বেয়া কাম কৰিছে তাক পাৰ্চনেলিভাৱে কওক যে ফোন কৰি কওক যে বা ঘৰত গৈ কৈ থোৱা হওক যে এইটো কাম নকৰিবা এইটো কাম কৰিলে আমাৰ ভাওনা সংস্কৃতিত দাগ লাগিব আৰু বেয়া হ'ব সেইকাৰণে এই যিবিলাক প্ৰচেছ আমাক কমেণ্টটো আমাক যেতিয়া কৰি দিওঁ আমি লগৰে মোক যদি আজি কয় আজি এইটো প্ৰৱেশখন এনেকৈহে মাৰিব লাগিছিলে এখন বৰ বেলেগ কৰি পেলালে কিন্তু সেই কমেণ্টটো মোক যদি ছ'চিয়েল মিডিয়াৰ কাৰণে নিদি মোক যদি ডাইৰেক্ট ফোন কৰি কয় যে জিন্তু তই এই প্ৰৱেশখন এনেকৈ মাৰিব লাগিছিলে তই এইটো ভুল হৈছে আমুক ল'ৰা আছে কিমান খুব বেছি আমি শিৱসাগৰ যোৰহাট বা আজি গোলাঘাটৰ এনেকৈ কৰি যদি আমি ল'ৰা চাওঁ প্ৰায় 400 খুব বেছি 500 ল'ৰা আছে এই ল'ৰাখিনিৰ ভিতৰত যদি এটা গ্ৰুপ খুলি পেলাই আমাৰ ভিতৰতে যদি আলোচনা কৰিব পাৰোঁ তেতিয়া খুবেই বেছি ভাল হয় এতিয়া কথা হ'ল যে হওক ন কিছুমান সাধাৰণ এটা কথা লৈ ফেচবুকত এৰি দিলে মানে কিহৰ কি কাৰণে নহয় হয়তো তেখেতে মানে নিজৰ ইউটিউব চেনেলটো মানে বিখ্যাত কৰিবৰ কাৰণে সেইটো কৰে নে আচলতে যিটো আমাৰ যোগাত্মক দিশটো আলোচনা কৰিব লাগে কিন্তু যোগাত্মক আমাৰ কিছুমান বেয়া ভাল থাকে কিন্তু বেয়া দিশখিনি বা ভাল দিশখিনি যিকোনো কথা এটা যদি আমি গ্ৰুপৰ মাজত আলোচনা কৰিব পাৰোঁ তেতিয়া আমাৰ নিৰ্দিষ্ট কেইটামান মানুহৰ মাজতে থাকিব কিন্তু এতিয়া এনেকুৱা হ'ল হোৱাটোৱে নোহোৱাটোৱে ইউটিউব চেনেল খুলিছে আৰু কোনোবাই ক'ৰবাত দিছে আৰু তাইক লৈ মানে প্ৰচাৰত মানে কি হৈছে কি নাই হোৱা লাভালাভ কাৰ হৈছে ক'ব নোৱাৰোঁ কিন্তু যিমান যি হ'লেও সেই লাভালাভতকৈ আমাৰ বিশেষকৈ আমাৰ মানে অসমীয়া জাতিটোৰ প্ৰতি কিছুমান তাত মানে বিয়োগাত্মক দিশে বেছি দেখোঁ মই কাৰণ কেলৈ আমাৰ কৃষ্টি সংস্কৃতি বিভিন্ন ভাষা সংস্কৃতিয়ে জাতি জনগোষ্ঠীৰ গঢ়া আমাৰ অসম আৰু অসমত হ'লে আমি অসমীয়া গতিকে আমাৰ
জাতিটোক বা আজি আমাৰ ধৰ্মটোক মানে কিছুমান মানুহে হাঁহিবৰ কাৰণে আমাক কিছুমান কথা আঙুলি টুৱাবৰ কাৰণে হয়তো মই ভাবোঁ সুবিধা আমি নিজেই কৰি দিছোঁ নেকি এই সামাজিক মাধ্যমৰ জৰিয়তে মই সেইটো কথা ভাবোঁ মানে যদি আমি 3খন বা 4খন ল'ৰা যদি আজি একগোট হৈ পেলাই যদি আমি ভাল বেয়া কথা সেই আমাৰ মানুহখিনিৰ ভিতৰতে পাতিব পাৰোঁ তেতিয়াতো হয়তো বাহিৰৰ মানুহখিনি আমাক নেদেখে হয়নে নহয় মই মানে সেই কথাটো মই খুব ভাবোঁ মানে আৰু মানে এনেকুৱা কৈছে যে ভাওনা কেতিয়াও মানে প্ৰতিযোগিতা হ'ব নালাগে বুলি মানে যিহেতু কয় মানে সেই ক্ষেত্ৰত কি ক'ব ভাওনা প্ৰতিযোগিতাটো হোৱাটো মানে ভাল নে বেয়া মানে ভাওনা যিহেতু আমাৰ অসমীয়া যিটো আমাৰ শংকৰদেৱে দি যোৱা অৱদান সেই অৱদানৰ প্ৰতিযোগিতাত হোৱাটো বিচাৰে জানো মানে কিছুমানে কমেণ্ট কৰে মানে কথাটো হ'ল কি আচলতে ঈশ্বৰৰ গুণানুকীৰ্তনখিনি প্ৰতিযোগিতা হ'ব নালাগে কিন্তু আজি লাগে বুলি আমি কিয় কৈছোঁ আজি লাগে কাৰণে ইমানবোৰ ওলাই আহিছে কাৰণ নহ'লে আমি শংকৰদেৱক মণিকূটতে ভৰাই ৰাখিলোঁ সেইকাৰণে গাই গ'ল লুকাই আছে দেখা নেদা মণিকূটৰ ভিতৰে আজি উলিয়াই আনিছে এই প্ৰতিযোগিতা জগতখন হোৱাৰ কাৰণে অসমৰ বহু নিবনুৱাই সংস্থাপন এটা পাইছে অন্ততঃ নিজৰ পোচাকযোৰ ল'বৰ কাৰণেও এটা সকাহ পাইছে সেই ক্ষেত্ৰতে মই এটা কথাই ক'ম আমাৰ শিল্পীসকলক তেখেতলোকে ইয়াক বৃত্তি হিচাপে লোৱাতকৈ মই ভাবোঁ আমাৰ নিচা হিচাপে লওক পেচা হিচাপে নলৈ নিচা হিচাপে লওক আপুনি আহিব আমাৰ পইচাটো আমাৰ এনেকুৱাও হৈছে কোনোবাই ডিমাণ্ড কৰিবলৈ লৈছে মই সেই ক্ষেত্ৰত অনুৰোধ কৰিম ডিমাণ্ড কৰিব নালাগে আপোনাৰ কষ্ট অনুসাৰে আপোনাক প্ৰাপ্যটো আপোনাক দিবই কিন্তু যেতিয়াই ডিমাণ্ড কৰিম তেতিয়াই আমাক সমাজে বেছিকৈ লেলে চেচে কৰিব সেই কথাখিনিকে আমি শিল্পীসকলক জনাইছোঁ আৰু এই প্ৰতিযোগিতা হোৱাৰ কাৰণে আজি এই সমাজ ইয়ালৈ আহিছে সেইটো প্ৰতিযোগিতাটো মই নহ'বলৈ বুলি নকওঁ হওক কিন্তু প্ৰতিযোগিতাই কিছু বস্তু আমাক নষ্টও কৰিছে মই এইটো নকৰিবলৈ বুলি নকওঁ কৰক দুইকো ৰক্ষা কৰক সেইকাৰণে আঞ্চলিক বৈশিষ্ট্য কিছুমান যে আছে সেইটো আমাৰ তেনেকৈ থাকিবলৈ দিয়ক এতিয়া আমাৰ এনেকুৱা আছে ভাওনা এখন কৰিবলৈ যদি লওঁ গৃহস্থী ভাওনা একেদিনাই কিনি আনো এই প্ৰতিযোগিতা ভাওনা এখন লৈ আহোঁ সেইসকলে 3 ঘণ্টাৰ ভিতৰত গোটেইখিনি কৰি থৈ গুচি যায় সেইটো প্ৰতিযোগিতাত কৰক আমাৰ গৃহস্থী ঘৰখনত সেই 3 ঘণ্টাত নকৰিবলৈ আমি অনুৰোধ জনাম নহ'লে আমাৰ এই ধেমালিৰ পৰা গায়ন বায়নৰ ধেমালিৰ পৰা নিশেষ হৈ যাব আমি এই খন্তেকৰ কাৰণেহে কৰি লৈছোঁ 10 মিনিটৰ কাৰণে যোৱা গায়ন এই প্ৰতিযোগিতা ধাৰাটো প্ৰতিযোগিতাৰ কাৰণে কৰক চুই যাওক কিন্তু আমাৰ পৰম্পৰাত যিটো আছে আঞ্চলিক বৈশিষ্ট্য এইটো থাকিবলৈ দিয়ক আমি এয়াহে অনুৰোধ জনাম আৰু এটা কথা ওলাই গৈছে যে মহিলাসকলেও ভাওনা কৰিছে মই ক্ষেত্ৰত নকৰিবলৈ কোৱা নাই গুৰুজনে নাই কোৱা কিন্তু মহিলাসকলে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব নালাগে বুলি মাত্ৰ এটাই কথাই আছে সাৱধানতা এটা আছে মহিলাসকলৰ এক্সিডেণ্ট এটা আছে সেই এক্সিডেণ্টটোৰ কাৰণে ভয় কৰিহে লক্ষ্মণ ৰেখা এডাল দিছিল এতিয়া পৰিৱস্ত কলা হৈছে মহিলায়ো খোল বজাব লাগিব কিন্তু সেইটোকে পোন মাৰি নালাগে চাদৰ মেখেলাযোৰ পিন্ধিয়ে বহি লৈ বজাওক বৰ ধেমালি ঘোষা ধেমালি নাট ধেমালি বজাব নালাগে এই কথাখিনিয়ে আমি অনুৰোধ কৰিম পৰম্পৰা ৰক্ষা কৰিবলৈ যাওঁতে আমি পৰম্পৰা ৰক্ষা কৰিবও লাগিব অতীতৰ আদৰ্শৰে বৰ্তমানত আমাৰ ভৱিষ্যত গঢ়িম অতীতৰ আদৰ্শৰে নতুনত্ব নাই আছেনে ধন্যবাদ বহুত ধন্যবাদ যিহেতু ইমানখিনি কথা জানিলোঁ বিশেষকৈ ভাওনাৰ বিষয়ে আমি ইমান জ্ঞাতও নহয় যিহেতু মানে চাওঁ কিন্তু বিশেষকৈ নাজানো এতিয়া আপোনালোকে নিশ্চয় গম পালে যে মহিলাসকলে ভাওনা কৰিব পাৰে সকলোখিনি কথা সুৰেন্দ্ৰ ছাৰে যিহেতু ক'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে আৰু আপোনালোকৰ ধুনীয়া মন্তব্যবোৰ আগবঢ়াব কিন্তু বেয়া কমেণ্টছ নকৰিব যিহেতু আমাৰ জেগাডোখৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চলত যিহেতু আমি বসবাস কৰোঁ আমাৰ গাঁওখন হৈছে কি ভিতৰুৱা ন আমাৰ গাড়ী ঘোঁৰা মানে একোৱে আমাৰ মানে অসুবিধা বুলি তেনেকুৱা নাই যিহেতু আজি আমাৰ যে মানে যিহেতু পিছপৰা অঞ্চলত যে ইমানখিনি ছাত্ৰ ছাত্ৰী ওলাই আহি যায় অকণমান আগবাঢ়িবলৈ বিচাৰিছে সেইটো আমি বহুত আনন্দিত কাৰণ পিছপৰা বুলি ক'লে মানে কাৰণ আমাৰ দৈয়াং যিহেতু অঞ্চলটো বহুত পিছপৰা ন মানে বিশেষকৈ মেৰাপানী বুলি ক'লে আমি বাহিৰত গ'লে কাইলৈ পৰহিলে ইয়াত এভেকশ্যন হ'ব উচ্ছেদ চলি আছে ইমানে ভয়ানক বুলি ভাবে বাহিৰৰ মানুহে আমি ক'লে যাওঁতে মেৰাপানী বুলি ক'লে ভয় কিন্তু আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী প্ৰতিভা আছে এতিয়াও প্ৰতিভাসমূহ বহুত লুকাই আছে সেই প্ৰতিভাসমূহ বিকাশ কৰিবলৈ এটা ভাল প্লেটফৰ্ম পোৱা নাই ন সেই প্লেটফৰ্মটো আপোনালোকে দিব লাগিব কাৰণ আজিকালি ছ'চিয়েল মিডিয়া যুগত মানে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইয়াতো বহুত নৱপ্ৰজন্মৰ প্ৰতিভা লুকাই আছে লুকাই থকা প্ৰজন্মৰ প্ৰতিভাখিনি যাতে আমি সকলোৱে বিকাশ কৰিব পাৰোঁ আৰু এইখিনি যিহেতু চলি আছে আখৰা আৰু মই সেইবুলি অকণমান লৈ আহিছোঁ
এইটো কি বুলি কয়? এইটো বিলাপ কৰিছে, তেওঁলোকক নিৰ্বাসন দিছে, দিয়াৰ কাৰণে ইয়াৰ ল'ৰাখিনিয়ে গাইছে। গাটো অলপ কোমল কৰা, টান হৈ আছে গাটো। গাটো কোমল কৰ, গাটো কোমল কৰ। এয়া সৰু সৰু ল'ৰা ছোৱালী শিক্ষাটো আগবঢ়োৱাত তেওঁলোকে শিকিবলৈ চেষ্টা কৰিছে। এয়া তেওঁলোকৰ বিলাপ যিমান পাৰে চেষ্টা কৰিছে। এয়া ছদিনত এই শিক্ষা দিয়া হৈছে। এতিয়া অভিনয়টো দেশলৈ গ'লনে? দেশলৈ এনেকৈ নিব লাগিব। দেশলৈ নে এইটো ঝগৰা হৈ আছে। চাবলৈ চাই নহয়, নিজৰ চলাবে নিয়া। অভিনয়টো নিজৰ চলাবে নে, ইটো সিটোলৈ চাব নালাগে। এতিয়া বুজি পাইছেনে? তেনেকৈ কৰিব লাগিব। উদাহৰণ হবি দীঘল দি পচন অকমান পূজা হৈছে। মূৰটো কলা কৰ, মূৰটো কলা কৰ। সেইটো অকল আঠুকাই নাথাকিবি বছ। চকু পানী ওলোৱাটো ইমান সাধাৰণ কথা নহয়। সেইকাৰণে ইয়াত শিক্ষাটো এনেকুৱা হৈছে, এজন মানুহৰ যদি চকু পানী উলিয়াব লাগে, আমাৰ ইয়াত কিছুমান ব্যায়াম আছে। সেই ব্যায়ামটো কৰিলে চকু পানী অট'মেটিক নিজে ওলাব। যেনেকুৱা মানুহটো নহওক, যদি 5 মিনিট দিয়ে আমাক, আমি সেই মানুহজনক চকু পানী উলিয়াই দিম সেই ব্যায়ামৰ দ্বাৰা। মানে এনেকুৱা হয় অভিনয় ক্ষেত্ৰত, মানে যিটো অভিনয় কৰিছে সেই অভিনয়ৰ মাজত সোমাই যাব লাগিব। কথাটো সেইটো হৃদয়ংগম কৰিলে
একদম সাধাৰণ মানুহৰ চকু পানী ল'ব চকুহাল যদি নেভাঙে একেটা বিন্দুত একেৰাহে 5 মিনিট চাই থাকে চকুটো যদি নিতিপিয়েও নহয় চকু পানী অট'মেটিক ওলাই আহিব তাকে যদি মনলৈ অকণমান দুৰ্ভাৱটো আনি দিয়ে ই কাম কৰি দিব এই এনেকুৱা টেকনিকবোৰ কিছুমান আছে ইমান সৰু ল'ৰা ছোৱালীয়ে মানে যিটো অভিনয় কৰিছে চকুত যেতিয়া চকু পানী ওলাব পাৰিছে চাওক কিমান অন্তৰেদি ল'ব পৰা যায় আমাৰ অসমীয়া সংস্কৃতি আপোনালোকে নিশ্চয় দেখিছে মানে মোৰে যিহেতু চকু পানী ওলাও ওলাও হৈ গৈছে এনেকুৱা অৱস্থাত আপোনালোকে উপভোগ কৰকচোন আৰু এইফালে যিহেতু দুহাৰত আছে তোমালোকে দুহাৰ সেই নকৰে জানো হয় কৰোঁ হয় আমি দুহাৰ পৰিচালনা কৰোঁ আমাৰ দলটি হৈছে মণিকাঞ্চন নাট্যগোষ্ঠী আৰু লগতে মণিকূট নাট্যগোষ্ঠী এতিয়া আমাৰ কৰ্মশালা হৈছে আমাৰ যিটো আপোনাৰ মণিকূট নাট্যগোষ্ঠীৰ সহযোগত আৰু আমি দুহাৰৰ মানুহ ইয়াতে আছোঁ আমি প্ৰায় সংখ্যক এতিয়া অহা নাই বাৰু আমি দুজন আছোঁ মাধৱ ভূষণ গগৈ তেখেত এই নাট্য দলৰ মূল বায়ন আৰু বাকীকেইজন আহিবলৈ আছে বাৰু মানে এটা দুহাৰ গাই দি আছে প্ৰৱেশৰ গীত গাইছোঁ প্ৰৱেশিলা সভা মাজে দেৱ সৃষ্টি কৰ অয়াৰে দেৱ সৃষ্টি কৰ চতুৰ ময়নে ঘন দেখি মনোহৰ দেখি মনোহৰ ধন্যবাদ আৰু যিহেতু এইফালে অভিভাৱকসকল উপস্থিত আছে আৰু অভিভাৱকসকলৰ কেনেকুৱা মই এইফালে সুধিম কেনেকুৱা লাগিছে ভালে লাগিছে অনুষ্ঠানটো চাই মানুহবোৰ কোনোবাই কামা কৰি আছে নেকি আমাৰ নাই সৰু আছে ল'ৰাটো তাৰপিছত এইফালে সকলো বহি আছে দেখিছে আপোনালোকে অভিভাৱকসকল কিমান ধুনীয়াকৈ বহি আছে যিহেতু নিজৰ শিশুটি এনেকুৱা স্থানত আহিছে নহয় জানো প্ৰত্যেকৰ মাক দেউতাকৰ আশা সপোন মোৰ শিশুটি ভালকৈ কিবা এটা কৰক আপুনি কিবা ক'ব নেকি কেনেকুৱা লাগিছে বৰ ভাল লাগিছে আৰু কৰ্মশালা চাই বহুত আমি সুখী বহুত ভাল লাগিছে যিহেতু আমাৰ গাঁওখন একেবাৰে পিছপৰা ন পিছপৰা আমাৰ মানে মনটো ভাল লাগে আমি সেইকাৰণে সকলো ৰাইজ ওলাই আহিছোঁ আমি বহুত ভাল লাগিছে তাৰমানে চাইও ভাল লাগিছে চাই সন্তুষ্ট আমি সুখী বহুত সুখী একদম আৰু ক'ব নোৱাৰি যিহেতু আমাৰ শংকৰদেৱে দি যোৱা অৱদান ভাওনা পৰা নৃত্য হয় নি বাৰু সকলোখিনি ল'ৰা ছোৱালীখিনিয়ে আগবাঢ়ি গৈছে মানে বহুত ধুনীয়াকৈ বহুত আদৰি লৈছে তাৰমানে বহুত নজনা প্ৰজন্মই মানে শিকিব পাৰিছে আগতে মানে এইবিলাক কৰ্মশালা ওচৰত নাই হ'লে আমি ওচৰত হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বহুত মানে আগবাঢ়িব পাৰিছে আমাৰ বহুত সুখী আমি কাৰণ মানে আমাৰ ইয়াৰ ল'ৰা ছোৱালী বহুত প্ৰতিভা লুকাই আছে ন লুকাই আছে বিকাশ কৰিব প্ৰশিক্ষকৰে মানে শিকাব লাগিব আমাৰ মানে তেনেকৈ প্ৰতিভাটো বহুত মানুহ থাকিব উলিয়াই দেখুৱাব নোৱাৰে সেইকাৰণে এই ওচৰৰ মানে বিনামূলীয়া কৰ্মশালা হোৱাৰ কাৰণে আমি বহুত সুখী মানে বহুত আগবাঢ়িছে তাৰমানে টকা পইচা নথকা মানুহো মানে শিকাবহি পাৰিছে আমাৰ সেইটো বহুত নথৈ আনন্দিত নথৈ আনন্দিত আমি একদম সকলোৱে পাই যাওঁ মানে বহুত ভাল লাগিলে কিমান ভাল শান্ত আপোনালোকে নিশ্চয় জানে আৰু ভাওনা বুলি ক'লে যিটো আমি অসমীয়া আমাৰ ক্ষেত্ৰ আছে কৰাব আৰু শংকৰদেৱে নিজৰ অৱদানসমূহ সকলোৱে আঁকোৱালি ল'ব ধন্যবাদ